এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। তিতাবৰৰ ভিন্ন প্ৰান্তত বাহনী পানীৰ ভয়ংকৰ ৰূপ। বাহনী পানীৰ কবলত তিতাবৰৰ খৰিকটীয়া অঞ্চল। জলবন্দী ৰাজ্যৰ মাজত হাহাকাৰ পৰিস্থিতি। বিপদত পৰিছে গৰ্ভৱতী মহিলাসহ শিশু। পোহনীয়া জীৱ জন্তুৰ জীৱনলৈও নামি আহিছে ভাবুকি। আৰু খৰিকটীয়া বিদ্যালয় আৰু খৰিকটীয়া পুৰণা ৰেলৱে ষ্টেচনত আশ্ৰয় লৈছে বানপীড়িতই। আৰু বানপীড়িতক খাদ্যৰ লগতে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাত ব্যৰ্থৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। আমি পুনৰবাৰ জনাই আছো, তিতাবৰৰ ভিন্ন প্ৰান্তত বাহনী পানীৰ ভয়ংকৰ ৰূপ। বাহনী পানীৰ কবলত তিতাবৰৰ খৰিকটীয়া অঞ্চল। জলবন্দী ৰাজ্যৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিপদত পৰিছে গৰ্ভৱতী মহিলাসহ শিশু। পোহনীয়া জীৱ জন্তুৰ জীৱনলৈ নামি আহিছে ভাবুকি। খৰিকটীয়া বিদ্যালয় আৰু খৰিকটীয়া পুৰণা ৰেলৱে ষ্টেচনত আশ্ৰয় লৈছে বানপীড়িতই। আৰু বানপীড়িতক খাদ্যৰ লগতে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাত ব্যৰ্থৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে। আপোনালোকে নিশ্চয় জানে যে নেৰানেপেৰা বৰষুণৰ ফলত মৰিয়নিৰ প্ৰায় গাঁও বা বাগিচা অঞ্চল ডুব গৈছে। আৰু আপোনালোকে জানে খৰিকটীয়া গ্ৰাণ্টত প্ৰায় 30 ঘৰমান পৰিয়ালে মানে ষ্টেচনত বাস কৰিবলগীয়া হৈছে, স্কুলত বাস কৰিবলগীয়া হৈছে। লগতে জীৱকুলৰ প্ৰতিও মানে ভাবুকি আহি পৰিছে। আৰু বিশেষকৈ ইয়াত আমি দেখিবলৈ পাইছোঁ যে মানে প্ৰশাসনে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, ঠিক তেনেধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। কাৰণ তেওঁবিলাকে নিশ্চয় জানে যে বানপানী হ'লে কি কি বস্তুৰ প্ৰয়োজন হয়। কিন্তু ইয়াত দেখিবলৈ পাইছোঁ কণ কণ ল'ৰা ছোৱালী আছে, লগতে কাপোৰৰ অভাৱ আছে। থাকিব কেনেকৈ, এনেধৰণে মানে একো ব্যৱস্থা নাই। তাৰ কাৰণে মই একচুৱেলি লগতে প্ৰেগনেণ্ট মহিলাসকল আছে, 9 মাহ প্ৰেগনেণ্ট মহিলা আছে, এনেকুৱা আমি দেখিবলৈ পাইছোঁ। গতিকে প্ৰশাসনে যাতে এইবোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে আৰু অতি শীঘ্ৰে যাতে মানে সিহঁতৰ যাৱতীয় যিবোৰ বস্তু এইবিলাক যাতে যোগান ধৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ।